শিৱসাগৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ বাবে নিজৰ ভূমি দান কৰি মহানুভৱতাৰ পৰিচয় দিলে শিৱসাগৰ বাঁহগড়ৰ এগৰাকী ব্যক্তি তথা তেওঁৰ পৰিয়ালে। কেৱল ভূমি দান কৰাই নহয়, সেই ভূমি নিজা প্ৰচেষ্টাৰে উন্নীতকৰণ কৰি চাৰি কাষৰ দেৱাল নিৰ্মাণ কৰি এখন খেলপথাৰৰ ৰূপ দি বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিলে শিৱসাগৰ বাঁহগড়ৰ হৰেশ সন্দিকৈ নামৰ ব্যক্তিগৰাকীয়ে। পিতৃ নৰেশ্বৰ সন্দিকৈ আৰু মাতৃ বগীতৰা সন্দিকৈ সোঁৱৰণত পুত্ৰ হৰেশ সন্দিকৈ আৰু পৰিয়ালবৰ্গই শিৱসাগৰৰ বগীদল অঞ্চলৰ ৩৫০ নং বাঁহগড় সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ বাবে প্ৰায় ২ বিঘা মাটিকালিৰ এই খেলপথাৰখন উৎসৰ্গা কৰে। মঙলবাৰে হৰেশ সন্দিকৈ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ উপস্থিতিত খেলপথাৰখন উদ্বোধন কৰে স্থানীয় বয়োজ্যেষ্ঠ তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাপুৰাম কোঁৱৰে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বাঁহগড় সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা দাতা পৰিয়ালক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। সভাত সভাপতিত্ব কৰে পবিত্ৰপ্ৰাণ গগৈয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গড়গাঁও কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ যোগেশ বৰা। অনুষ্ঠানটোত দাতা পৰিয়ালৰ হৰেশ সন্দিকৈ, পত্নী ডাক্তৰ তৰু সন্দিকৈ, জি ডেইজি সন্দিকৈ, গৌৰৱী সন্দিকৈ, জোৱাই প্ৰবীণ কোঁৱৰ উপস্থিত থাকে। আপুনি কেনেকৈ অকণমান ক'ব লাগিব? আচ্ছা, আমাৰ এই পিতৃ দেৱতাৰ আৰু মাতৃৰ স্বৰ্গীয় পিতৃ মাতৃ সোঁৱৰণত আমি এই খেলপথাৰখন বনোৱাৰ কথা মোৰ প্ৰয়াত ককাইদেউৰ থাকোঁতেই আলোচনা হৈছিলে। ডাক্তৰ গৌৰী সন্দিকৈ কিন্তু তেওঁ আজি নাই আমাৰ মাজত। হ'লেও তেওঁ ২০২০ চনত ৩০ জুলাইত তেওঁৰ পৰলোকগামী হ'ল। তাৰপিছত তেওঁৰ এটা ইচ্ছা আছিলে আইতাৰ নামত দুয়ো আলোচনা কৰিছিলে এখন ফিল্ড বনাম বুলি। শেষত যেতিয়া তেওঁ গ'ল, তাৰপিছত আমি দুই পৰিবাৰৰ লগত আলোচনা কৰি আমি এই ১.৫ বিঘা মাটিত দেউতা আইতাৰ সোঁৱৰণত স্কুলখন লৈ ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে ইয়াততো এই অঞ্চলত খেলপথাৰ নায়েই, গতিকে সৰু সৰু ল'ৰা ছোৱালীয়ে ইয়াত যাতে খেলিব পাৰে সেই উদ্দেশ্যে আমি এই খেলপথাৰখন বনোৱাৰ আয়োজন কৰিলোঁ। দুয়ো অৰ্থ সাহায্যৰ উপৰিও মোৰ ল'ৰা লণ্ডনত থকা সি ১,০০০ UK পাউণ্ড আৰু ভতিজা USA থকা নাটাছা আৰু মাকে ২,০০০ US ডলাৰ দুয়োটা মিলি ৩ লাখতকৈ অধিক টকা মোৰ একাউণ্টত আহিলে। সিহঁতে প্ৰেজেণ্ট ডিল কৰিলে বুঢ়া দেউতাক আইতাকৰ সোঁৱৰণত। আৰু লগতে আমি আমাৰ অৰ্থ সাহায্যৰে প্ৰায় ৮ লাখ ব্যয়েৰে এই খেলপথাৰখন সম্পূৰ্ণ কৰি উলিয়ালোঁ। আৰু আজি এই শুভ দিনত উদ্বোধন কৰিবলৈ আগবাঢ়ি মনস্থ কৰিলোঁ। এতিয়ালৈকে কামখিনি সুচাৰুৰূপে হৈ গৈছে বুলি অনুভৱ কৰিছোঁ। সেয়ে আমাৰ মনত আনন্দ লাগিছে। আৰু দেউতা আইতাৰ সোঁৱৰণত আগতেও এই স্কুলত এই প্ৰাইমেৰী স্কুলখন আগতে আমাৰ এই ভেটিটোতে আছিলে। আমাৰ এইফালে ১৯৪০ চনতে দেউতাৰ আৰু দুই এজন তেওঁৰ গণ্যমান্য ব্যক্তিৰ চেষ্টাত এই অঞ্চলত যিহেতুকে স্কুল নাছিলে সেই প্ৰতিষ্ঠা কৰিছিলে। আৰু তাৰ তেতিয়া ভেঞ্চাৰ আছিলে। আৰু মোৰ জ্যেষ্ঠ ককাইদেউৰ তেখেতৰ ছোৱালী আহিছে আজি। তেওঁ এই স্কুলৰ পৰা প্ৰাইমেৰী বৃত্তি পৰীক্ষাত বৃত্তিও পাইছিলে। তাৰ পিছৰ বছৰতে স্কুলখন চৰকাৰী সাহায্যপ্ৰাপ্ত হ'ল। নাম ল'লে ৩৫০ নম্বৰ দ সন্দিকৈ গাঁৱৰ স্কুল, LP স্কুল। আৰু এইদৰে আমিও এই স্থানতে এই স্কুলৰ পৰাই পঢ়া কৰি গ'লোঁ। আমাৰ এতিয়া সভাত থকা প্ৰায়বোৰ ডেকা ডেকেৰী বয়সস্থ ইয়াৰ পৰাই পঢ়া। তাৰপিছত ১৯৫৫ চনতে মোৰ বোধে এই গড়টো সিপাৰলৈ স্কুলখন স্থানান্তৰিত কৰিলে। ইয়াত জেগাডোখৰ অলপ ঠেক বুলি ভাবি, কাৰণ এখন পথাৰে আছিলে,
কথা পাতিত মাত্ৰ স্কুলখন ঢুকায় যে ল'ৰা ছোৱালী খেলা ধূলা কৰিলেও সেইটো অৱশ্যে তাতো একেই খেলা ধূলাৰ জেগা নাই হ'লেও আৰু তালৈ মানে ৰাইজৰ হেৰিয়াত সিপাৰলৈ লৈ গ'ল আৰু নাম তেতিয়াৰ পৰা সলনি হ'ল 350 নম্বৰ বাঁহগড় প্ৰাইমেৰী স্কুল না শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।